নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ 2 নম্বৰ পাঠ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন। এই পাঠটোত যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নসমূহ আমি আলোচনা কৰিম। আহাছোঁ এতিয়া প্ৰশ্নসমূহ কি আছে আমি চাই লওঁ। এই পাঠটোত দুটা অনুশীলনী আছে। 1 নম্বৰ অনুশীলনীত থকা প্ৰশ্নসমূহ প্ৰথমে চাই লোৱা। 1 নম্বৰৰ আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াত কেইবাটাও প্ৰশ্ন আছে। এই প্ৰশ্নসমূহ মই বহীত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা নিজৰ বহীত লিখি ল'বা। প্ৰথম প্ৰশ্নটো চোৱা, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। ইয়াত উত্তৰ হ'ব, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, 1 নম্বৰত আছে বতৰ বুলিলে বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থা বুজায়, আনহাতে জলবায়ু বুলিলে ঠাইখনৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থা বুজায়। দ্বিতীয় পাৰ্থক্যটো হ'ল বতৰ পৰিৱৰ্তনশীল, সময় আৰু অৱস্থানৰ সামান্য ব্যৱধানতো বতৰ সলনি হ'ব পাৰে, আনহাতে জলবায়ু পৰিৱৰ্তনশীল নহয়, সময় আৰু অৱস্থানৰ সামান্য ব্যৱধানত জলবায়ু সলনি হ'ব নোৱাৰে। এইদৰে দুটা পাৰ্থক্য লিখি দিবা। নেক্সট প্ৰশ্ন চোৱা, বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। উত্তৰ, বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গ'লে চাপৰ তাৰতম্যৰ ফলত বায়ুৱে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। এইদৰে তোমালোকে লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা কথা কৈ থওঁ, যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টিত এটা লাইক কৰি দিবা। নেক্সট প্ৰশ্ন চোৱা, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? উত্তৰ হ'ব, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। নেক্সট প্ৰশ্ন, আৰ্দ্ৰতা বুলিলে কি বুজা? উত্তৰ, আৰ্দ্ৰতা বুলিলে জলীয় বাষ্প বায়ুমণ্ডলৰ স্বাভাৱিক উপাদান। সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিলি যায়। বায়ুমণ্ডলত থকা এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলা হয়। একেবাৰে সহজ কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি অলপ চালে মনত ৰৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰ'মিটাৰ। তাৰপিছৰ প্ৰশ্ন, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি? উত্তৰ, বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ'ল অক্ষাংশ, সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি। 2 নম্বৰ প্ৰশ্নত আছে, বৰষুণ কেনেকৈ সৃষ্টি হয়? উত্তৰ হ'ব, সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ পৰাই বৰষুণ হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। ইয়াকে ঘনীভৱন বোলে। বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীৰ বুকুত পৰে। নেক্সট চোৱা, 3 নম্বৰত, বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থাক বতৰ বোলা হয়। সময় আৰু অৱস্থানৰ ব্যৱধানত বতৰ সলনি হ'ব পাৰে, সেয়ে বতৰ সদায় পৰিৱৰ্তনশীল। বতৰৰ প্ৰধান উপাদানকেইটা হৈছে তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৃষ্টিপাত আদি। 2 নম্বৰ অনুশীলনীত থকা প্ৰশ্নসমূহ এতিয়া চোৱা। 2 নম্বৰ অনুশীলনীতো কেইবাটাও প্ৰশ্ন আছে। 1 নম্বৰৰখিনি আমাৰ হৈ গ'ল, এতিয়া 2 নম্বৰৰখিনি চোৱা। ইয়াতো কেইবাটাও প্ৰশ্ন আছে। 1 নম্বৰ প্ৰশ্নত আছে,
যে ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়। এনেকৈ কেইবাটাও প্ৰশ্ন আছে। মই এই প্ৰশ্নসমূহো ইয়াত লিখি দিছোঁ, ইয়াৰ পৰা তোমালোকে লিখি লোৱা। ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? উত্তৰ হ'ব ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন চোৱা, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰ হ'ব তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বৰষুণ হয় কিয়নো উত্তৰ পূব মৌচুমী বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে আৰু তাৰ ফলত তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কম বৰষুণ হয়। নেক্সট চোৱা, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? উত্তৰ হ'ব হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। নেক্সট চোৱা, ঋতু বিভাজনৰ ভিত্তি কি? উত্তৰ হ'ব সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। এইদৰে সহজ কৰি লিখি দিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? উত্তৰ হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে। নেক্সট প্ৰশ্ন চোৱা, 2 নম্বৰত আছে, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। কেইটামান লাইন লিখিব দিছে। চোৱা উত্তৰটো চোৱা, ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। ভাৰতৰ জলবায়ু দুই ধৰণৰ, মৌচুমী বতাহ মৌচুমী বতাহ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়। ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণ আৰু বায়ুৰ উষ্ণতাৰ তাৰতম্য দেখা যায়, সেয়ে ঠাইভেদে জলবায়ুৰ পাৰ্থক্য দেখা যায়। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে ভাৰতৰ বেছিভাগ অঞ্চলত বৰষুণ দিয়ে। ইয়াৰ বিপৰীতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে আৰু এই বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই জলীয় বাষ্প কিছু পৰিমাণে শোষণ কৰে। তাৰ ফলত বিশেষকৈ তামিলনাডুৰ উপকূলীয় অঞ্চলত কম বৰষুণ হয়। তাৰোপৰি উত্তৰ পূব মৌচুমী বতাহে শীতকালত বলে বাবে দেশখনত ঠাণ্ডা নামি আহে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। উত্তৰ হ'ব মৌচুমী বতাহৰ দ্বাৰা ভাৰতৰ বৰ্ষাকাল পৰিচালিত হয়, সেয়েহে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। মৌচুমী বতাহক দুই ভাগত ভগোৱা হৈছে, দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ। এতিয়া দুয়োটা বতাহৰে অলপ ব্যাখ্যা কৰি দিয়া হৈছে। দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ পশ্চিম দিশৰ পৰা গ্ৰীষ্মকালত অহা জলীয় বাষ্পবাহী বতাহকে দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয়। এই মৌচুমী বতাহে সচৰাচৰ জুনৰ প্ৰথম সপ্তাহত কেৰেলা উপকূলেৰে ভাৰতত প্ৰৱেশ কৰে আৰু জুলাই মাহৰ মাজভাগৰ ভিতৰত সমগ্ৰ ভাৰততে বিয়পি পৰে। তাৰপিছত উত্তৰ পূব মৌচুমী বতাহ চোৱা, ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা উত্তৰ ভাৰতত গ্ৰীষ্মকালৰ অন্ত পৰে, ফলত সেই অঞ্চলত গ্ৰীষ্মকালত উদ্ভৱ হোৱা নিম্নচাপ বলয়টো ক্ৰমে উচ্চ চাপ বলয়লৈ পৰিৱৰ্তিত হয়। ইয়াৰ ফলস্বৰূপে সেই সময়ত বংগোপসাগৰত পানীভাগ আপেক্ষিকভাৱে উত্তপ্ত হৈ থকাৰ ফলত তাতে নিম্নচাপৰ সৃষ্টি হয়। বতাহ বংগোপসাগৰৰ ফালে বলিবলৈ আৰম্ভ কৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে এই বতাহ প্ৰবাহিত
হয় বাবে এই বতাহক উত্তৰ পূব মৌচুমী বতাহ বোলা হয়। এই বতাহত জলীয় বাষ্পৰ পৰিমাণ কম থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰাৰ ফলত তামিলনাডুৰ উপকূলীয় অঞ্চলত কম বৰষুণ হোৱা দেখা যায়। নেক্সট প্ৰশ্ন চোৱা, ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। উত্তৰ হ'ব, ভাৰত বিশাল দেশ হোৱা হেতুকে বৰষুণৰ তাৰতম্য থকাটো স্বাভাৱিক। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল 118 চেণ্টিমিটাৰ। ঋতু অনুসৰি বৃষ্টিপাতৰ তাৰতম্য ঘটে। এই পাৰ্থক্যক ভিত্তি কৰি দেশখনক 5টা অঞ্চলত ভগোৱা হৈছে। প্ৰথম ভাগটো হৈছে অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল। এই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল অংশত বাৰ্ষিক গড়ে 400 চেণ্টিমিটাৰ বৰষুণ হয়। মেঘালয়ৰ মৌচিনৰামত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়। এইটো প্ৰশ্ন হ'ব পাৰে যে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনখন, তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা। তাৰপিছত চোৱা, বেছি বৰষুণ হোৱা অঞ্চল। বাৰ্ষিক গড়ে 200ৰ পৰা 300 চেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইবোৰ এই অঞ্চলৰ অন্তৰ্গত। বিহাৰ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, নাগালেণ্ড আদি বেছি বৰষুণ হোৱা অঞ্চল। তাৰপিছৰ ভাগটো চোৱা, মধ্যমীয়া বৰষুণ হোৱা অঞ্চল। বাৰ্ষিক গড়ে 100ৰ পৰা 200 চেণ্টিমিটাৰ বৃষ্টিপাত হোৱা অঞ্চলবোৰ এই অঞ্চলৰ অন্তৰ্গত। পশ্চিমবংগ, বিহাৰ আৰু উৰিষ্যাৰ কিছু অংশ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম ঘাটৰ কিছু অংশ এই অঞ্চলৰ অন্তৰ্গত। তাৰ পিছৰ ভাগটো চোৱা, পাতলীয়া বৰষুণ হোৱা অঞ্চল। এই অঞ্চলত বছৰি গড়ে প্ৰায় 50ৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়। মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অংশ আদি অঞ্চলত পাতলীয়া বৰষুণ হয়। নেক্সট ভাগটো হৈছে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল। এইবোৰ অঞ্চলত বছৰি 50 চেণ্টিমিটাৰৰ তলত বৰষুণ হয়। ৰাজস্থান, গুজৰাট আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল হিচাপে গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এৰিছোঁ। ধন্যবাদ।